নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ ডিএমইৰ টেকনিক্যাল পদবিলাকৰ আজি এক্সাম অনুষ্ঠিত হৈ গ'ল আৰু ইতিমধ্যে আমাৰ হাতত পেপাৰখন আহি পৰিছে আৰু আজিৰ পেপাৰখনৰ এনসাৰ কি আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে যদি গম পোৱা নাই তেনেহ'লে জনাও নন টেকনিক্যাল পদৰ এক্সাম অনুষ্ঠিত হ'ব 9 মাৰ্চ 2025 তাৰিখে আৰু তাৰ বাবে অসমীয়া বা ইংৰাজী মাধ্যম বা বথ মিডিয়াম যদি পিডিএফ বিচাৰে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব অথবা ডেসক্ৰিপচনত আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপ কৰিব আমাক আপোনালোকে পিডিএফ খিনি যথেষ্ট কম দামতে কিনি ল'ব পাৰিব তো আপোনালোকক আমি এডমিট আহোতে জনাইছিলো যে টেকনিক্যাল কোনো ধৰণৰ কোৱেশ্চন নাহে ইয়াতে মাত্ৰ 50টা প্ৰশ্ন থাকিব যিখিনিত আমি যি ধৰণে আপোনালোকক কৈছিলো যে 30টা জিকে এণ্ড সায়েন্সৰ প্ৰশ্ন থাকিব আৰু 10টা মেথছৰ 10টা ইংলিছ গ্ৰামাৰ ঠিক তেনেকৈ আহিছে আৰু ইয়াতে যথেষ্টখিনি কমন পৰিছে আমাৰ কমন যিখিনি পেপাৰ আছিল সেইখিনি যদি আপোনালোকে কিনিছে গম পাব আৰু আমাৰ পিডিএফ কিনাসকলে নিশ্চয় ভালদৰে যদি পঢ়িছে কমন বিলাক গম পাইছে তো আজিৰ প্ৰথম প্ৰশ্নটো এনেকুৱা আছিল which one of the following is the largest continent of the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখন কন্টিনেন্টখন কোনখন তো সেইখন সকলোৱে জানে এছিয়া মহাদেশ আমাৰ আটাইতকৈ ডাঙৰ what is the old name of গুৱাহাটী গুৱাহাটীৰ পুৰণি নাম কি তো হেতু এটা ইম্পৰ্টেন্ট পইণ্ট হৈ পৰে তো যদি আমাক প্ৰশ্নটো এদৰে সুধিলে হয় নৰ্থ গুৱাহাটীৰ পূৰ্বৰ নাম কি আছিল তেনেহলে আমি ডাইৰেক্টলি কৈ দিব পাৰিলো হয় নৰ্থ গুৱাহাটীৰ ক্ষেত্ৰত দুৰ্জয় বা অসমৰ পূৰ্বৰ নাম কি বুলি ক'লে আমি প্ৰাগজ্যোতিষপুৰ বা কামৰূপ বুলি কৈ দিব পাৰিলো হয় কিন্তু কমতাপুৰ বুলি কওঁতে কমতাপুৰটো চিকনা কমতাপুৰ তেনেকুৱা কোচসকলৰ ৰাজধানী হয় বা নৰকাচলটো অকণমান বেলেগ হৈ পৰে তো এই ক্ষেত্ৰত শুদ্ধ উত্তৰটো কি হ'ব আৰু যেটো অপচন ডিত আছে নৰকাচলৰ কথা আপোনালোকে নিশ্চয় গম পায় নৰকাচল এখন পাহাৰ হয় গুৱাহাটীৰে তো এই প্ৰশ্নটোৰ ডাইৰেক্টলি এনসাৰটো আমি আপোনালোকক নকওঁ আপোনালোকে কমেন্ট কৰি জনাব নেক্সট আমি কমেন্ট সেকশনত ইয়াৰ শুদ্ধ উত্তৰটো দি দিম হু এমং দ্য ফলোইং American astronaut is now stranded in space due to technical problem বৰ্তমান এগৰাকী আমেৰিকান এষ্ট্ৰনট মহাকাশত ফচিছে তেওঁ কোন সুনিতা উইলিয়ামছ Option C to ইয়াৰ শুদ্ধ উত্তৰ Where will the next summer Olympic Games going to be held in 2020 2028ত সামাৰ অলিম্পিক ক'ত অনুষ্ঠিত হ'ব তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি লছ এঞ্জেলেছত সামাৰ অলিম্পিক 2028 অনুষ্ঠিত হ'ব Who wrote the book Freedom at Midnight Freedom at Midnight নামৰ কিতাপখন কোনে লিখিছে তো ইয়াতে দুগৰাকী ব্যক্তিৰ নাম ল'ব লাগিব ডমিনিক লেপেৰি এণ্ড লেৰি কলিন্স এই দুগৰাকী ব্যক্তিয়ে এই কিতাপখন লিখিছিলে Who was the last king of Ahom Kingdom in Assam? Easy প্ৰশ্ন আহোম সকলৰ শেষৰ গৰাকী ৰজা কোন পুৰন্দৰ সিংহ Next, what is the full form of LPG? LPG ৰ full form টো হৈছে liquefied petroleum gas. Who is the ex-officio chairman of the Rajya Sabha? Rajya Sabhar ex-officio chairman কোন Vice President of India. Next, how many spokes are there in the Ashok Chakra? Ashok Chakrat কেইডাল spoke থাকে দাণ্ডি থাকে 24 ডাল দাণ্ডি থাকে UNESCO where is the headquarter of the UNESCO located? UNESCO headquarter টো ক'ত আছে তো UNESCO headquarter টো আছে পেৰিছত ফ্ৰান্সৰ পেৰিছ চহৰত UNESCO headquarter আছে নেক্সট প্ৰশ্নটো malaria is caused by a type of malaria কিহৰ দ্বাৰা হয় ব্যাকটেৰিয়া ভাইৰাছ প্ৰটোজোৱা নে ফাংগাছ তো এইটো শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি এটা প্ৰটোজোৱাৰ দ্বাৰা এই মেলেৰিয়াটো হয় Next, which of the following is not a property of metal? Metal অৰ্থাৎ লোহাৰ মেটেলৰ property কোনটো নহয় malleable, lustrous, ductile, non-sonorous তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাগে অপচন নম্বৰ ডি non-sonorous এটো মেটেলৰ property নহয় Which of the following is a fossil fuel? Fossil fuel কোনটো কাউডাং কল ফায়াৰউড নে বেছ উইচ তো কলটো এটা fossil fuel হয় কয়লাৰ কথা কৈছে Which of the following is the male reproductive part of flower ফুলৰ ক্ষেত্ৰত male reproductive অৰ্থাৎ পুৰুষ পুংতন্ত্ৰ বুলি ক'ব পাৰো আমি পুং জননতন্ত্ৰ তো ফুলৰ ক্ষেত্ৰত হেই পুং জননতন্ত্ৰটো হৈছে stamen অপচন সি টু ইয়াৰ শুদ্ধ উত্তৰ নিউক্লিয়াছ is found in which part of a cell নিউক্লিয়াছটো সেলৰ কোষৰ ক'ত পোৱা যায় একচুয়ালি এটো নিউক্লিয়াছটো পোৱা যায় নিউক্লিয়াছত অপচন এ টু ইয়াৰ শুদ্ধ উত্তৰ Next, chlorophyll pigment present in the leaves of green plants is essential for তো সেউজীয়া গছৰ পাতবিলাকত chlorophyll pigment নামৰ এটা বস্তু থাকে তো হেতু কিহৰ বাবে প্ৰয়োজন ফটোসিনথেসিসৰ বাবে হেতু প্ৰয়োজনীয় The animal which give birth to young ones directly are called তো young one gives birth directly যিবোৰ এনিমেলে ডাইৰেক্টলি জন্ম দিয়ে তেনেকুৱা ধৰণৰ তো হেবিলাকক সাধাৰণতে কি বুলি কোৱা হয় অপচন নম্বৰ বি ভিভিপৰাছ এনিমেল
অপশ্যন নম্বৰ B2 ইয়াৰ শুদ্ধ উত্তৰ হয় এ ফ'ৰ্চ কেন চেঞ্জ এটা শক্তিয়ে কি চেঞ্জ কৰিব পাৰে দা ষ্টেট অফ মোচন অপশ্যন D2 ইয়াৰ শুদ্ধ উত্তৰ সাউন্ড নিডছ ডেছ ফৰ প্ৰপেগেশ্যন শব্দক প্ৰবাহিত হ'বলৈ কি লাগে এটা মিডিয়াম লাগে angle of incidence of light on a mirror is always equal to the ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B angle of reflection তো যেটো angle of incident lighter angle of incident থাকে mirrorত সদায় সমান হয় কাৰ সমান angle of reflectionৰ সমান হয় which of the following is a greenhouse gas এটা greenhouse gas কি easy প্ৰশ্ন carbon dioxide diamond is a form of diamond কিহৰ ফৰ্ম হয় ই এটা কাৰ্বনৰ ফৰ্ম হয় অপশ্যন D2 B2 শুদ্ধ উত্তৰ কাৰ্বন হয় when hydrochloric acid reacts with alkali sodium hydroxide which of the following produced hydrochloric acid alkali sodium hydroxide or লগত reaction কৰিলে কি উৎপন্ন হয় দুটা বস্তু উৎপন্ন হয় তাৰে এটা ইয়াতে অপচনত দিয়া আছে অপশ্যন C sodium chloride next প্ৰশ্নটো which of the following hormones reduces blood sugar in our body আমাৰ শৰীৰত blood sugar কিহে reduce কৰে control কৰে এটো সকলোৱে জানে ইনসুলিন অপশ্যন D2 শুদ্ধ উত্তৰ how many chambers are there in a human heart মানুহৰ যেটো হৃদয় হৃদযন্ত্ৰ তাতে কেইটা চেম্বাৰ থাকে কোঠালি থাকে 4টা অপশ্যন D2 শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো what is the name of the disease caused by rabies ভাইৰাছৰ দ্বাৰা যেটো বেমাৰ হয় সেই বেমাৰটো কি হাইড্ৰোফোবিয়া নেক্সট প্ৰশ্নটো which of the following is a ductless gland বুলি কোৱা হৈছে pituitary gland এটো এটা ductless gland তো অপশ্যন C2 শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো কিডনি ইজ এ পাৰ্ট অফ কিডনি কিহৰ অংশ ডাইজেষ্টিভ সিস্টেম এক্সক্ৰিয়েটৰি সিস্টেম ইমিউনো সিস্টেম নে নান অফ দা এবভ তো এক্সক্ৰিয়েটৰি সিস্টেমৰ এটা অংশ হয় কিডনিটো The deficiency of vitamin C in our body causes vitamin C ৰ অভাৱত আমাৰ শৰীৰত কি ৰোগ হয় স্কাৰ্ভি অপশ্যন B2 শুদ্ধ উত্তৰ which of the following is a communicable disease অৰ্থাৎ বিয়পি যোৱা ডিজিজ এটা হৈছে মিছলছ অপশ্যন D2 শুদ্ধ উত্তৰ তো যিখিনি জিকে আৰু সায়েন্সৰ প্ৰশ্ন আছিল সেইখিনি আপোনালোকৰ বাবে আগবঢ়ালো আপোনালোকৰ সহাৰি অনুসৰি মেথছ আৰু ইংলিশ গ্ৰামাৰ যিখিনি প্ৰশ্ন আছে সেইখিনিৰ উত্তৰ আমি নেক্সট সেশনত আগবঢ়াম 1000 লাইক যদি কমপ্লিট কৰি দিয়ে সোনকালে তেনেহলে নেক্সট সেশনটো আপোনালোকৰ বাবে আগবঢ়াম ধন্যবাদ